বিটিআৰৰ ১ নং পৰ্বতজোৰা সমষ্টি চেঁচাপানী গাঁৱত আজি কংগ্ৰেছে এখন যোগদান সভা অনুষ্ঠিত কৰাৰ লগতে মহামায়া মনসা ভৱনত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। বিটিচি নিৰ্বাচনক লৈ উত্তাল হৈ পৰিছে বিটিআৰ অঞ্চল। দিনে নিশাই শাসক বিৰোধীৰ চলিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান গৰম কৰি তুলিছে বিটিচিৰ ৰাজনীতি। বিটিচি দখল কৰাৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধি প্ৰতিটো ৰাজনৈতিক দলে গাঁৱে ভূঞে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে বিটিচি দখল কৰিবলৈ নিজৰ ৰণনীতি প্ৰস্তুত কৰি ৰাইজৰ কাষ চাপিছে। এই ক্ষেত্ৰত ১ নং পৰ্বতজোৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সহেন চন্দ্ৰ ব্ৰহ্মই প্ৰচাৰ কাৰ্যত আন দলৰ তুলনাত বহুগুণে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। পৰ্বতজোৰা সমষ্টিৰ চেঁচাপানী গাঁৱত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। প্ৰচাৰ সভাত বিভিন্ন দল এৰি শতাধিক পুৰুষ মহিলাই কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে আৰু প্ৰাৰ্থী সহেন চন্দ্ৰ ব্ৰহ্মই সকলোকে এখন ফুলাম গামোচাৰে আদৰণি জনায়। কাৰ্যসূচী আছিল জৈনিক প্ৰগ্ৰাম। এই জৈনিক প্ৰগ্ৰামটো লৈছিলোঁ আমি চেঁচাপানী কমিউনিটি হলত। এইটো আমাৰ মংলাজোৰা মণ্ডলৰ আণ্ডাৰত পৰে। তাতে আমি আমাৰ এই খাজিগাঁও আৰু মুদাঠি আৰু ডিবিতলা এই ঠাইত আমাৰ বিভিন্ন দলৰ পৰা আহি পেলাই কংগ্ৰেছত ভাল পাই পেলাই কংগ্ৰেছৰ মানে যোগদান আজি কৰিছোঁ। মোটামুটি আমি দেখিবলৈ পাইছোঁ ইয়াত ৮০ জনটো অলৰেডি লিষ্টেড আছে আৰু মুদাঠিত এতিয়া জাষ্ট আহি পাইছে ২০-২৫ জনমান ল'ৰা আৰু আহিছে। মানে টোটেল আমি শুনিবলৈ পালোঁ এতিয়া যিটো লিষ্টটো বাকী আছে ১৫০ জন। কোনোবা BPF দলত আছে, কোনোবা UGPৰ পৰা আহিছে, কোনোবা হয়তো UPFৰ পৰা আহিছে, কোনোবা UDFৰ পৰা আহিছে। চব তাতে লিখা আছে। মানে পূৰ্ণকৈ এজন পোৱাটো তাত যিহেতু চববিলাক মানে খাতাত আমাৰ এণ্ট্ৰি কৰি দিছে। মই এই সকলক মানে আমি যিটো কংগ্ৰেছক ভাল পাই পেলাই আজি আমাৰ জৈনিক প্ৰগ্ৰামত আহি পেলাই যিটো আমাক সমৰ্থন কৰিলে কংগ্ৰেছক, তাৰ কাৰণে আমি এই তিনিটা যিটো মণ্ডলৰ পৰা আহি যোগদান কৰিলে তেওঁলোকক আমি ধন্যবাদ যাচিলোঁ আৰু ধন্যবাদৰ লগতে তেওঁলোকে নিশ্চয় নিজৰ গাঁৱত গৈ পেলাই নিজা আত্মীয় স্বজন বা বন্ধু বান্ধৱ এওঁলোকক আৰু মানে বুজাই পেলাই কংগ্ৰেছত অনাৰ কাৰণে চেষ্টা কৰিব বুলি মই আশা ৰাখিছোঁ। যিহেতু কংগ্ৰেছৰ যিটো ঢৌ আপোনালোকে মিডিয়া বন্ধুসকলে নিশ্চয় পৰ্বতজোৰা চিনাৰীটো কেনেকৈ আছে বা কি হৈ আছে আপোনালোকে আমাতকৈ বেছি ভাল জানে। যিহেতু আপোনালোকে এই কোণাৰ পৰা এই কোণা ঘূৰি আছে মানুহৰ মুখৰ পৰা আপোনালোকে শুনি আছে। তাৰ কাৰণে আমি আমাৰ এই যে পৰ্বতজোৰা সমাজ বা পৰ্বতজোৰা আমাৰ মানে কি কয় পৰিষদীয় পৰ্বতজোৰা ১ নম্বৰ সমষ্টিৰ ৰাইজ তেওঁলোকক আমি হাজাৰ মানে ধন্যবাদ দিব বিচাৰিছোঁ। আৰু পৰ্বতজোৰা ৰাইজে এইবাৰ মাৰ যে বান্ধিছে কংগ্ৰেছৰ কেণ্ডিডেট বা কংগ্ৰেছক জিকাবলৈ, এইটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। যেইফালেদি যাওক, বড়োই হওক, গাৰো হওক, ৰাভা হওক, আদিবাসী হওক, চব ফালেদি মানে যিফালেদি যাওক কংগ্ৰেছৰ এটা লেহেৰ বুলি যিটো কয় এই ঢৌটো অলৰেডি উঠিছে। আৰু মই নিজেও ঘূৰি পেলাই এইবিলাক আমি পাইছোঁ। আৰু আমাৰ লগত যিটো অবজাৰ্ভাৰ ফজিলুৰ ৰহমান মানে নহ'লেও ১৫-১৬ বাৰমান এই মিটিং কৰিছে। আৰু আমাৰ ৱাজেদ আলী চৌধুৰী ছাৰ তেওঁ আমাৰ বিধায়ক, তেওঁকো অবজাৰ্ভাৰ দিছে। তেওঁ ৩ বাৰমান মিটিং কৰিছে। তাত যথেষ্ট এই মানুহ দেখিবলৈ পাইছে। ৰুচিৰ এটা মিটিঙত ডাঙৰ কমচে কম ৮০০-৯০০ মান আমাৰ মানুহ হৈছে আৰু বেলেগ ঠাইতো ৫০০তকৈ কম মানুহ হোৱা নাই। এইবেলি যে আমি পৰ্বতজোৰাৰ পৰা উইন হ'ম এইটো খাটাম। দেখা গৈছে যে বিভিন্ন দলৰ পৰা আহি আপোনাৰ ইয়াত যোগদান কাৰ্যসূচী কৰিছে। সিহঁতে বহুত আশা বান্ধি যোগদান কৰিছে। গতিকে আমি সিহঁতৰ মত অভিমত আমি শুনিলোঁ যে এইখন গাঁও বহুত পিছ পৰি আছে। আপুনি জিকাৰ পিছত আপুনি কি কাৰ্যসূচী ল'ব এইখন গাঁৱৰ কাৰণে? আমাৰ কামেই হ'ব ৰাইজৰ যে মানে সেৱা কৰি যিটো ওলাইছোঁ মই, ৰাইজৰ সেৱাৰ কাম আগতে থাকিব আমাৰ
ৰাস্তা ঘাটত 1 নম্বৰ থাকিব 2 নম্বৰত থাকিব আমাৰ ইয়াত বহুত ঠাইত মেডিকেলৰ প্ৰব্লেম আছে এইবিলাক আমি যুঁজিম আৰু থাকিল আমাৰ এডুকেশ্যন লাইনত যেনেকুৱা সাপোজ আমাৰ এই ওদাতি অঞ্চলত মেট্ৰিক চেণ্টাৰ এতিয়ালৈকে নাই এইটো এটা 1 নম্বৰত থাকিব আৰু মংলাজোৰাত আমাৰ সাব চেণ্টাৰ যিটো লাগে এইটো পূৰ্ণাংগ ৰূপে হোৱা নাই এইটো 2 নম্বৰত থাকিব আৰু নানানটা ৰকম মানে আমাৰ সৰ্বজোৰা যিবিলাক জ্বলন্ত ৰূপে থিয় হৈ আছে এইবিলাক কাম কৰাৰ কাৰণে মই থিয় হওঁ ধন্যবাদ পৰ্বতঝোৰাৰ পৰা কৰোনা অধিকাৰী ৰিপৰ্ট অসম আদিত্য